সো নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'ত আপোনাৰ সকলোকে স্বাগতম জনালোঁ এক্সাম সকলোৰে ভালে গ'ল চাগে আৰু যেটো আমাৰ এছআই এক্সাম হ'ল সো এক্সামৰ ওপৰত বহুতৰে বহু কমেন্ট আছিল যে কাৰ কিমান কাট অফ যাব পাৰে বা এবাৰ এক্সাম কিমান টাফ আছিল না বা কিমান ইজি আছিল সো সেইটোৰ ওপৰত আমি আজি এটা সম্পূৰ্ণভাৱে আমি আজি এটা ভিডিঅ' বনাবলৈ যাই আছোঁ সো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে প্ৰথমতে যিবোৰ নেকি আপোনালোকে ভিডিঅ' চাই আছে য'ত নেকি আপোনালোকে কাট অফ দেখুৱাই আছে নাইবা আপোনালোকক এনালাইজ কৰি আছে বা এনালাইজ কৰি দেখুৱাই আছে সো সেইবোৰ ভিডিঅ'ৰ পৰা আপোনালোকে এতিয়া কেইদিনমানৰ কাৰণে দূৰত থাকক কাৰণ যিবোৰ ভিডিঅ' আজিকালি বনায় সেইবোৰৰ কোনো ডাটা বা এনালাইজ নকৰি নৰ্মেলাইজ সিহঁতে নিজৰ যিটো মন্তব্য নাইবা নিজৰ ভিউজ বঢ়াবৰ বাবে যি টি মন্তব্য দাঙি ধৰি বিভ্ৰান্তিমূলক কিছুমান যুক্তি দাঙি ধৰে নাইবা সিহঁতে দেখুৱায় সো মই কোনো এনেকুৱা চেনেলৰ নাম নলওঁ নাইবা ল'বও নিবিচাৰোঁ সো সিহঁতৰ পৰা আপোনালোকে দূৰত থাকি বলক তেন্তে আমি প্ৰথমতে আমাৰ এক্সামৰ বিষয়ে অলপ আলোচনা কৰোঁ সো যিটো আমাৰ এছআই এক্সাম সেই এক্সামত আমি প্ৰত্যেকেই ভাবিছিলোঁ যে আমাৰ যিটো জিকে ৱেটেজ থাকিব আমাৰ 60 নাইবা 65 নাইবা আমি ভাবিছিলোঁ যে জিকে 65 থাকিব ইংলিছ 10 মাৰ্কৰ থাকিব সো আৰু বাকি আমাৰ 30 মাৰ্কৰ আমাৰ যিটো এপ্টিটিউড আৰু ৰিজনিং আমি দুটা মিলি আমি এটা ভাবিছিলোঁ সো সেইটো অলপমান চেঞ্জ হ'ল নাইবা এইটো প্ৰত্যেকবাৰে চেঞ্জ কৰে সো যিটো আমাৰ আমি ক'বলৈ গ'লে জিকেৰ আমাৰ 55 মাৰ্কৰ আমাৰ কুৱেশ্যন আহিছিল ইংলিছৰ 5 মাৰ্ক এপ্টিটিউডৰ আপোনালোকে পাইছে 20 আৰু ৰিজনিঙৰ আপোনালোকে 20 মাৰ্কছৰ আপোনালোকে কুৱেশ্যন আপোনালোকে দেখা পাইছে সো ইয়াত ক'বলৈ গ'লে ইমান এটা ডিফাৰেঞ্চ নাছিল যিটো আমাৰ এক্সামিনেশ্যনৰ যিটো শিডিউল নাইবা আপোনালোকৰ যিটো লিষ্ট দিছিল সো সেইটোৰ ওপৰত আমি এতিয়া বেছি ডিছকাশ্যন নকৰাটো আমাৰ বাবে ভাল হ'ব কাৰণ এক্সাম এটাত আমি সেইখিনি প্ৰিপেয়াৰ্ড হ'ব লাগিব যিটোৰ কাৰণে আমাৰ এক্সাম এটা আমাক কণ্ডাক্ট কৰা হয় নাইবা আমি যিটো আমি এক্সামৰ বাবে আমি প্ৰিপাৰেশ্যন আমি কৰোঁ সেইটো আমি নিজে এটা ডিচিশ্যন লৈ কৰিব লাগিব যে কেনেদৰে আমি সকলো সময়তে নিজক প্ৰিপেয়াৰ কৰি ৰাখিব পাৰোঁ সো বলক এতিয়া আমি অলপমান আমাৰ যিটো নেকি নিজৰ আমি এজন দুজনৰ পৰা আমি কনচাল্টেশ্যন নাইবা আমাৰ সকলো যিটো নেকি ফ্ৰেণ্ড চাৰ্কেল হয় লগতে ইউটিউবৰ বহুতো আমি যিটো নেকি কমেণ্ট পল হয় তাত আমি দেখা পালোঁ যে বহু সংখ্যক ষ্টুডেণ্টে কৈছে যে তেখেতসকলৰ এক্সাম বেছি এটা ভাল হোৱা নাই আৰু তেখেতসকলে কৈছে যে বা নাই ময়ো এছআই এক্সামটো দিছিলোঁ সো তাত মোৰো অলপ কনফিউজন আছিল যে মাৰ্ক মোৰ কমেই হ'ব নাইবা বহুতে কোৱাৰ নিচিনা এইবাৰো কাট অফ হাই যাব সো সেই ক্ষেত্ৰত ক'বলৈ গ'লে পেপাৰ ইজি টু মডাৰেট মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইজি আহিছিল বাট বহুত কনফিউজন আছিল যে কুৱেশ্যনবোৰত যে এইটো হ'ব পাৰে সেইটো হ'ব পাৰে মানে জনা বস্তু তোমাৰ কনফিউজনৰ কাৰণে মিষ্টেক কৰি থোৱা হৈ যায় এইটো পৰীক্ষাৰ চিটুৱেশ্যনো হ'ব পাৰে নাইবা লেক অফ তোমাৰ যিটো ৰিভিজন হয় সেইটোৰ বাবে হ'ব পাৰে সো আমাৰ এতিয়া যিটো নেকি এছআই এক্সামিনেশ্যন হৈ গ'ল তাত বহুতৰ লগত নাইবা বহুতো কমেণ্ট পল নাইবা তোমাৰ ডিছকাশ্যনৰ দ্বাৰা যিটো আমাৰ কাট অফ এটা মই এনালাইজ কৰি গম পাইছোঁ যিটো জেনেৰেলৰ আমাৰ কাট অফ যাব পাৰে আমাৰ মেক্সিমাম টু মিনিমাম মই ক'ব পাৰিম কাৰণ ইয়াৰ এটা ৰেঞ্জত থাকিব পাৰে মই কোৱা নাই যে থাকিব মই কৈছোঁ থাকিব পাৰে এইটো ৰেঞ্জত সো ইয়াত আপোনালোকে যিটো জেনেৰেলৰ মাৰ্ক যদি তোমালোকে পাইছা নাইবা আপোনালোকে যদি জেনেৰেলত 75 আপোনালোকৰ যিটো ফাৰ্ষ্ট লেভেল সেইটো আপোনালোকৰ কমপ্লিট হৈ যাব সো আপোনালোকে নিশ্চিন্ত থাকক যিটো আমাৰ নেক্সট আপোনালোকৰ OBC যিটো আপোনালোকে OBC কেটেগৰীৰ পৰা আপোনালোকে বিলং কৰে তেতিয়াহ'লে আপোনালোকৰ 62 to 74 ভিতৰত যদি আপোনালোকৰ মাৰ্কছ আহি আছে মই যিটো আমাৰ মেল ফিমেল দুটাৰ মিলি গৈছোঁ সো সেইকাৰণে ৰেঞ্জটো অলপ বেছিকৈ ৰাখিছোঁ সো 62 to 74 আপোনালোকৰ যদি মাৰ্ক আছে OBC কেণ্ডিডেটৰ তেতিয়াহ'লে আপোনালোকৰ চিলেকশ্যন হোৱা আপোনালোকৰ 90% আপোনালোকৰ সম্ভাৱনা আছে আৰু আপোনালোকে SC ষ্টুডেণ্টৰ বাবে আপোনালোকৰ 54 to 61 আপোনালোকৰ এইটো কাট অফ যোৱাৰ এটা সম্ভাৱনা আছে যিটো আপোনালোকে ST ষ্টুডেণ্ট হ'ব তেখেতসকলে আপোনালোকৰ 50 to 53 আপোনালোকৰ কাট অফ যোৱাৰ এটা ইয়াত ডিছকাশ্যন কৰি এটা সম্ভাৱনা দেখা পোৱা গৈছে সো ভেকেঞ্চিজ আপোনালোকে জানেই 200 প্লাছ আছিল সো
তাত আপোনালোকে যিমান আপোনালোকে ভাবি আছে যে কাট অফ যাব পাৰে নাইবা বহু সংখ্যকৰ পৰা আপোনালোকে শুনিছে চাগে যে 100টা কৰিছে নাইবা 85 95 তেখেতসকলে এনসাৰ কৰিছে তাত আপোনালোকৰ নিগেটিভ মাৰ্কো আছে যেটো আপোনালোকে 0.5 আপোনালোকৰ নিগেটিভ মাৰ্ক হ'ব মই কোৱা নাই কিছুমান জেনুইন ষ্টুডেন্ট আছে যিসকলে ভাল মাৰ্ক এটা পাব 95 96 কিন্তু যদি আমি কাট অফ ক'বলৈ যাওঁ তেতিয়াহলে আপোনালোকৰ 50 to 53 আপোনালোকে ST 54 to 61 আপোনালোকৰ SC 62 to 74 OBC জেনেৰেল 75 to 80 আপোনালোকৰ ম্যাক্স টু ম্যাক্স আপোনালোকৰ যাব পাৰে সো আজিলৈ ইমানে যদি ভিডিওটো আপোনালোকে ভাল পালে তেতিয়াহলে এটা লাইক আৰু এটা কমেন্ট কৰি জনাব